বন্দিতৰ আপুনি চাই আছে DY365 ডিজিটেল কাৰ্বি আংলঙৰ ডিফুৰ এটা অট্টালিকাৰ বিৰুদ্ধে এটা হৰব হৈ পৰিছে গৌৰৱ গগৈ ডিফুৰ এটা অট্টালিকা দেখি হঠাৎ ৰৈ গ'ল গৌৰৱ গগৈ তুলিৰাম ৰংহাঙৰ নিৰ্মীয়মান বৃহৎ অট্টালিকাৰ সন্মুখত APCCৰ সভাপতি অট্টালিকাৰ সন্মুখত ৰৈ গৌৰৱ গগৈ বিস্ফোৰণ ঘটাইছে কি কৈছে সবিশেষ জনাম কাৰ্বি আংলঙৰ ডিফুৰ এটা অট্টালিকাৰ বিৰুদ্ধে এটা হৰব হৈ পৰিছে গৌৰৱ গগৈ ডিফুৰ এটা অট্টালিকা দেখি হঠাৎ ৰৈ গ'ল গৌৰৱ গগৈ আৰু তুলিৰাম ৰংহাঙৰ নিৰ্মীয়মান বৃহৎ অট্টালিকাৰ সন্মুখত APCCৰ সভাপতি অট্টালিকাৰ সন্মুখত ৰৈ গৌৰৱ গগৈৰ বিস্ফোৰণ শুনিছো এই ঘৰটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধুৰ ঘৰ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰতকৈও ডাঙৰ এই অট্টালিকা দিল্লীৰ শীৰ্ষ মহলতকৈও বেছি ধন ব্যয় কৰা হৈছে এই অট্টালিকাত কিন্তু এই ঘৰক লৈ কিয় ব্যৱস্থা লোৱা নাই ইনকাম টেক্স ইডিয়ে এই প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাওক এই দৃশ্য গৌৰৱ গগৈ এনেদৰে কৈছে দিল্লী নিৰ্বাচনৰ সময়ত কেজৰিৱালৰ ঘৰক লৈ বিজেপিয়ে ৰাজনীতি কৰিছিল এতে হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰ অট্টালিকাক লৈ কি স্থিতি হ'ব বিজেপিৰ প্ৰায় 200 কোটি টকাৰে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰা বুলি দাবী কংগ্ৰেছৰ আৰু তাৰ পিছতে বিস্ফোৰক মন্তব্য কাৰ্বি আংলঙৰ ডিফুৰ এটা অট্টালিকাৰ বিৰুদ্ধে এটা হৰব হৈ পৰিছে গৌৰৱ গগৈ ডিফুৰ এই অট্টালিকা দেখি হঠাৎ ৰৈ গ'ল গৌৰৱ গগৈ তুলিৰাম ৰংহাঙৰ নিৰ্মীয়মান বৃহৎ অট্টালিকাৰ সন্মুখত APCCৰ সভাপতি আৰু গৌৰৱ গগৈ বিস্ফোৰণ ঘটাইছে সেই অট্টালিকাটোৰ সন্মুখত ৰৈ শুনিছো এইটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠ বন্ধুৰ ঘৰ কিন্তু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ঘৰতকৈও ডাঙৰ হয় এই অট্টালিকা দিল্লীৰ শীৰ্ষ মহলতকৈও বেছি ধন ব্যয় কৰা হৈছে এই অট্টালিকাটোত এই ঘৰক লৈ বৰ্তমানলৈকে কিয় ইনকাম টেক্সে কোনো ব্যৱস্থা লোৱা নাই বুলি ইডিয়ে কিয় ব্যৱস্থা লোৱা নাই বুলি প্ৰশ্ন উত্থাপিত কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া চাওক এই দৃশ্য এনেদৰে কৈছে এতিয়া গৌৰৱ গগৈ দিল্লী নিৰ্বাচনৰ সময়ত কেজৰিৱালৰ ঘৰক লৈ বিজেপিয়ে যথেষ্ট ৰাজনীতি কৰিছিল এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ ঘনিষ্ঠৰ অট্টালিকাক লৈ কি স্থিতি ল'ব বিজেপিয়ে বুলিও প্ৰশ্ন সুধিলে প্ৰায় 200 কোটি টকাৰে এই ৰাজপ্ৰসাদ নিৰ্মাণ কৰা বুলি দাবী কৰিছে কংগ্ৰেছে আমাৰ ওচৰত এই মন্তব্য আছে তেওঁ কি কৈছে ঘৰৰ সন্মুখত ৰৈ শুনোৱা হওক যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰলৈ যথেষ্ট ৰাজনীতি কৰিছিল কেলেংকাৰী অভিযোগ দি আৰু কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰ এটা চিজ কৰে মই আজি ডিপুলৈ আহিছো ইয়াতো এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছো শুনিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ দেখিলেই যেন লাগে যে দিল্লীৰ শীৰ্ষ মহলতকৈ বেছি সাংঘাতিক ডাঙৰ হৈছে ডিপুৰ শীৰ্ষ মহল আৰু দিল্লী শীৰ্ষ মহলতকৈ কোটি কোটি টকা বেছি খৰচ কৰা গৈছে এই শীৰ্ষ মহলত আৰু ইনষ্টাগ্ৰামতে খুব এই ঘৰৰ ভিডিঅ'টো ওলাইছে এতিয়া মই জানিবলৈ বিচাৰো ইনকাম টেক্স ইডি কিবা কৰিবনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপোনাক এই ভিডিঅ'ৰ যোগেদি জনাইছো না খাওঁগা না খানে দুংগা হৈছিল চাওক কিমান ফুকোৱা হৈছে আপোনালোকৰ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু ডিফুৰ তেওঁলোকৰ ঘনিষ্ঠ বন্ধু নমস্কাৰ কাৰ্ডম যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰলৈ যথেষ্ট ৰাজনীতি কৰিছিল কেলেংকাৰী অভিযোগ দি আৰু কৈছিল যে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰ এটা চিজ কৰে মই আজি ডিপুলৈ আহিছো ইয়াতো এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছো শুনিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ
দেখিলেই যেন লাগে যে দিল্লীৰ শীৰ্ষমহলতকৈ বেছি সাংঘাতিক ডাঙৰ হৈছে ডিফুৰ শীৰ্ষমহল আৰু দিল্লীৰ শীৰ্ষমহলতকৈ কোটি কোটি টকা বেছি খৰচ কৰা গৈছে এই শীৰ্ষমহলত আৰু ইনষ্টাগ্ৰামতে খুব এই ঘৰৰ ভিডিঅ'টো ওলাইছে এতিয়া মই জানিবলৈ বিচাৰো ইনকাম টেক্স ইডি কিবা কৰিবনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপোনাক এই ভিডিঅ' যোগেদি জনাইছো না খাওঁগা না খানে দুংগা হৈছিল চাওক কিমান ফুকোৱা হৈছে আপোনালোকৰ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু ডিফুৰ তেওঁলোকৰ ঘনিষ্ঠ বন্ধু নমস্কাৰ কাৰ্ডম দিল্লীত যেতিয়া বিধানসভা নিৰ্বাচন হৈছিল সেই সময়ত বিজেপিয়ে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়াৰ ঘৰলৈ যথেষ্ট ৰাজনীতি কৰিছে কেলেংকাৰী অভিযোগ দিছে আৰু কৈছে যে প্ৰাক্তন মুখ্যমন্ত্ৰী ঘৰ এটা শীৰ্ষমহল মই আজি ডিফুলৈ আহিছো ইয়াতো এটা বিশাল ঘৰৰ সন্মুখত মই থিয় হৈছো শুনিছো যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ঘনিষ্ঠ বন্ধুৰ ঘৰ দেখিলেই যেন লাগে যে দিল্লীৰ শীৰ্ষমহলতকৈ বেছি সাংঘাতিক ডাঙৰ হৈছে ডিফুৰ শীৰ্ষমহল আৰু দিল্লীৰ শীৰ্ষমহলতকৈ কোটি কোটি টকা বেছি খৰচ কৰা গৈছে এই শীৰ্ষমহলত আৰু ইনষ্টাগ্ৰামতে খুব এই ঘৰৰ ভিডিঅ'টো ওলাইছে এতিয়া মই জানিবলৈ বিচাৰো ইনকাম টেক্স ইডি কিবা কৰিবনে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আপোনাক এই ভিডিঅ' যোগেদি জনাইছো না খাওঁগা না খানে দুংগা হৈছিল চাওক কিমান ফুকোৱা হৈছে আপোনালোকৰ বৰ্তমানৰ বিজেপি চৰকাৰ আৰু ডিফুৰ তেওঁলোকৰ ঘনিষ্ঠ বন্ধু নমস্কাৰ